বোকাজানত আজিৰ পৰা অনুষ্ঠিত কৰা হয় 10 দিনীয়া সত্ৰীয়া নৃত্যৰ আৰু বৰগীত কৰ্মশালা। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা অপূৰ্ব সৃষ্টিৰাজিক নৱপ্ৰজন্মক শিকোৱাৰ মানসেৰে সাংস্কৃতিক মহাসভা অসম কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু মণ্ডল সমিতিৰ সহযোগত বোকাজানৰ ডক্টৰ ভূপেন হাজৰিকা সৰণী সাংস্কৃতিক ভৱনত আজিৰ পৰা 10 দিনীয়াকৈ অনুষ্ঠিত কৰা হয় সত্ৰীয়া নৃত্য আৰু বৰগীত কৰ্মশালাৰ। মুখ্য প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰা প্ৰবীণ মেধি আৰু সহ প্ৰশিক্ষক অংকুৰজ্যোতি মেধিয়ে 10 দিনলৈ প্ৰশিক্ষাৰ্থীসকলক সত্ৰীয়া নৃত্য আৰু বৰগীত কৰ্মশালা প্ৰশিক্ষণ প্ৰদান কৰিব। আজি আৰম্ভণি অনুষ্ঠানত EM মাধুৰ্য ঢেকিয়াল ফুকন, MSc শ্ৰৱণ তেলেংগা, কাৰ্বি আংলং সাহিত্য সভাৰ সভাপতি বাৰিম ইংটিৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে সূৰ্য শইকীয়া আৰু যুগল চেতিয়াই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান শুভাৰম্ভ কৰে। বোকাজানৰ পৰা বিপুল কুৰ্মী, বোকাজান টিভি। সাংস্কৃতিক মহাসভা কাৰ্বি আংলং জিলা আৰু মণ্ডল সমিতিৰ যুটীয়া উদ্যোগত সমূহ বোকাজানবাসী ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সহযোগত 10 দিনীয়াকৈ আমি সত্ৰীয়া নৃত্য আৰু বৰগীতৰ এই কৰ্মশালা আজি শুভাৰম্ভণি কৰিছোঁ। হয়, আমি বিগত বৰ্ষতো এই ডক্টৰ ভূপেন হাজৰিকা সৰণী সাংস্কৃতিক ভৱনতেই সত্ৰীয়া নৃত্যৰ সপ্তাহজোৰা আমি প্ৰশিক্ষণ ব্যৱস্থা কৰিছিলোঁ আৰু এই ধাৰাবাহিকতা ৰক্ষা কৰি এই বৰ্ষতো আমি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম আৰু অদ্বিতীয় সৃষ্টি বৰগীত আৰু সত্ৰীয়া নৃত্যক আমাৰ নতুন প্ৰজন্মৰ মাজত বিস্তাৰিত কৰাৰ বাবে, তেওঁলোকৰ আগ্ৰহ বৃদ্ধি কৰাৰ বাবে আৰু তেওঁলোকক এই দুইবিধ অনুপম কলা সুন্দৰভাৱে যাতে শিকাই বুজাই দিব পাৰে তাৰ বাবে আমি দুগৰাকীকৈ প্ৰশিক্ষকক আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে আমাৰ মাজত আজি উপস্থিত হৈছেহি প্ৰবীণ মেধি ডাঙৰীয়া, বায়ন বিশাৰদ আৰু লগতে তেখেতৰ সহযোগী হিচাপে অংকুৰজ্যোতি মেধি ডাঙৰীয়াও আমাৰ মাজত উপস্থিত হৈছে। এই বোকাজানৰ যিসকলে উদ্যোক্তা লৈছে আজি 10 দিনীয়া কৰ্মশালাৰ গীত আৰু নৃত্যৰ যিটো কৰ্মশালা লৈছে, এটা খুব ভাল সময়, যিখিনি সময়ত আজৰি সময়, এই আজৰি সময়ত তেখেতসকলে সুযোগ লৈছে আৰু এই সুযোগটোতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি গীত আৰু নৃত্যৰ এই কৰ্মশালা ভাগ তেখেতসকলে আয়োজন কৰাৰ কাৰণে আমি ধন্য মানিছোঁ আৰু উঠি অহা যিসকলৰ ল'ৰা ছোৱালীসকলক তেখেতসকলে শ্ৰীমন্ত গুৰু শংকৰদেৱৰ আদৰ্শৰে বাট বুলিবলৈ বিচাৰিছে, বাটটো দেখুৱাবলৈ বিচাৰিছে। তেখেতসকলে এই মহান দৃষ্টিভংগীটোত তেখেত ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি আমি কামনা কৰিছোঁ আৰু ভগৱন্তই তেখেতসকলক কৃপা কৰিব। আমি ক'ব লাগিব যে কি আজিকালি যিটো সংস্কৃতিৰ অপসংস্কৃতিৰ ৰূপে গৈছে, অকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলা কৃষ্টি বা গীত নৃত্য বাদ্যই নহয়, আমাৰ অনুষ্ঠানবোৰ অসমীয়া সমাজৰ যিবোৰ অনুষ্ঠান, সেই অনুষ্ঠানবোৰ এনেকুৱা হৈছে অপসংস্কৃতিয়ে গ্ৰাস কৰিবলৈ লৈছে, মূল সুঁতিটো হেৰুৱাই আনফালে ধাৱমান হ'বলৈ বিচাৰিছে। কিন্তু এইসকল শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা গীত নৃত্য বাদ্য এইবোৰ সংৰক্ষণ কৰিবৰ কাৰণে আমি নিজেই চিন্তা কৰিব লাগিব আৰু অভিভাৱকসকলেও চিন্তা কৰিব লাগিব, যাতে জাতিটোক সুৰক্ষা কৰিবলৈ কাৰণে গুৰুজনাক বিশ্ব দৰবাৰত লৈ যাবলৈ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব, কি অভিভাৱক হওক, কি শিক্ষাৰ্থী হওক, আৰু আমি সজাগতা ৰাইজ হিচাপে সচেতন লোকসকলে আগবাঢ়ি যাব লাগিব। তেতিয়া আমি আমাৰ কৃষ্টিসমূহ আমি আগুৱাই লৈ যাব পাৰিম।